নমস্কাৰ ফ্ৰেণ্ডছ অল ওয়েলকাম টু অখঞ্জা ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল আজি কোনো ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ'লৈ অহা নাই। আজিৰ ভিডিঅ'টো হৈছে যে আত্মনিৰ্ভৰশীল অসম আঁচনি। তো যিসকলে এপ্লাই কৰিছে সিহঁততো ইণ্টাৰভিউ দিছে আৰু যিসকলে দিব পৰা নাই সিহঁতক মই কৈছিলোঁ যে DIC অফিচত গৈ এবাৰ খবৰটো লওক যে আপোনালোকৰ এডমিট কাৰ্ড কিয় অহা নাই। ফ্ৰেণ্ডছ অল আজি হৈছে 30 মে আৰু 30 মেৰ ভিতৰতে এই ইণ্টাৰভিউ সামৰণি মাৰিব। আমাৰ CM ছাৰে কৈছে যে 30 মেৰ ভিতৰতে ইণ্টাৰভিউ শেষ কৰি দিব। তো 2 মাহ 2.5 মাহ ধৰি ইণ্টাৰভিউ চলি আছিল। তো যিসকলৰ কেণ্ডিডেট ইণ্টাৰভিউ ভাল হৈছে সিহঁতে চিলেকশ্যন হবে। মোৰ 2024ত ইণ্টাৰভিউ হৈছিল। তো যেটো ফাৰ্ষ্ট পৰ্যায়ৰ ইণ্টাৰভিউ আছিল 2024ত। তো মোক দুবাৰকৈ মাতিছে। তো আপোনালোককো দুবাৰকৈ মাতিব। এইটো হৈছে 2025। তো প্ৰথম যিটো ইণ্টাৰভিউ দিলে আপোনালোকে কেইদিনমান আগতে, তো ইয়াৰ পিছত আকৌ এবাৰ 1.5 মাহ 2 মাহ পিছত আকৌ এবাৰ আপোনালোকক মাতিব। এইটো হ'ব আপোনালোকৰ ছেকেণ্ড টাইম ইণ্টাৰভিউ। তো মোকো মাতিছিল। তো মোক ছেকেণ্ড টাইম যিটো ইণ্টাৰভিউ লৈছিল মোক কি কোৱেশ্চন সুধিছিল সেইটোৱে বিষয় লৈ মই আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। যে মোৰ ফাৰ্ষ্ট যিটো ইণ্টাৰভিউ আছিল, ফাৰ্ষ্ট ইণ্টাৰভিউ মোৰ ডকুমেণ্ট দেখিছে, মোৰ কোৱালিফিকেশ্যন সকলোখিনি দেখিছে। তাৰপিছত মোৰ মানে যিটো প্ৰজেক্ট ফাইল সেই প্ৰজেক্ট ফাইলটো দেখিছে। তাৰপিছত ছেকেণ্ড টাইম আকৌ মোক মাতিছিল। সেই ছেকেণ্ড টাইম যেতিয়া মোক মাতিছিল তেতিয়া মোক অকল পেন কাৰ্ড আধাৰ কাৰ্ড লৈ যাব কৈছিল আৰু ডকুমেণ্টখিনিও লৈ যাব কৈছিল। মানে দুবাৰকৈ আকৌ এবাৰ চেক কৰিছে ডকুমেণ্ট মোৰ। তো আপোনালোককো ছেকেণ্ড ইণ্টাৰভিউ মাতিব, কিয়নো এইটো ফাৰ্ষ্ট ইণ্টাৰভিউ হ'ল আপোনালোকৰ এতিয়া। ইয়াৰ পিছত 2 মাহ পিছত আপোনালোকৰ ছেকেণ্ড ইণ্টাৰভিউ হ'ব। মেইন টপিকটো এইটোৱে যে মোক ছেকেণ্ড ইণ্টাৰভিউ কি কোৱেশ্চন সুধিছে। কোৱেশ্চন একো সোধা নাই, অকল সোধাৰ ভিতৰত মোক সুধিছিল যে মই কি বিজনেছ কৰিম, মোৰ দোকানৰ পাৰ ডে বিক্ৰী কেনেকুৱা হয়। তেনেধৰণে বেছি একো সোধা নাই মোক। অকল মোৰ ডকুমেণ্টখিনি ৰিচেক কৰিছে, আকৌ এবাৰ ৰিচেক কৰিছে। মোৰ পেন কাৰ্ডৰ নাম্বাৰখিনি ল'লে আৰু মোক সুধিলে যে তোমাৰ মানে দোকানত কিমান পাৰ ডে বিক্ৰী হয়, এনেধৰণৰ মানে কোৱেশ্চন সুধিছে। তো মই যিহেতু দোকানৰ ডকুমেণ্ট দি মই এপ্লাই কৰিছিলোঁ, তাৰপিছত দোকান দেখাইছিলোঁ, সেইবাবে মোৰ ট্ৰেড লাইচেন্স আছে, সেইবাবে মই দোকানৰ অনুযায়ী মই এই লোনটো চিলেকশ্যন হৈছিলোঁ। তো আপোনালোকৰ যদি দোকান নাই তেন্তে অসুবিধা নহ'ব। যিসকলৰ দোকান নাই সিহঁতেও লোন পাব যদি আপোনালোকৰ যিটো প্ৰজেক্ট ফাইল বনাইছে আৰু ডকুমেণ্ট যদি আপোনালোকৰ কোৱালিফিকেশ্যন যদি ঠিক থাকে, তাৰপিছত পেন কাৰ্ড আধাৰ কাৰ্ড যদি সব অ'কে থাকে, তেন্তে আপোনালোকেও এই টকাখিনি লাভ কৰিব পাৰিব। তো এই টকাখিনি দিব অক্টোবৰ মাহত। তো আমাৰ যিটো 1 লাখ টকা দিছিল 2024ত, এইটো আছিল 2024ৰ অক্টোবৰ মাহত 1 লাখ টকা দিছিল। তো এতিয়া ছেকেণ্ড পৰ্যায়ত আপোনালোকৰ ইণ্টাৰভিউ চলি আছে। তো আপোনালোকে সেই টকাখিনি পাব অক্টোবৰ নৱেম্বৰ মাহতে লাভ কৰিব পাৰিব এই টকাখিনি। তো এইটোৱে কথা আছিল ফ্ৰেণ্ডসকল। আপোনালোককো দুবাৰকৈ মাতিব। মোক যেনেদৰে দুবাৰকৈ মাতিছে আপোনালোককো দুবাৰকৈ মাতিব। তো এইটোৱে ক'ব বিচাৰিছোঁ। বেলেগ একো কোৱেশ্চন সোধা নাই মোক। আপোনালোকে চিন্তা নকৰিব যে ছেকেণ্ড ইণ্টাৰভিউ আকৌ কিবা কোৱেশ্চন সোধে নেকি, এনেধৰণৰ একো কোৱেশ্চন নুসুধে। অকল মোৰ ডকুমেণ্টখিনি ৰিচেক কৰিছে আৰু মোৰ পেন কাৰ্ড আধাৰ কাৰ্ড এইখিনি মোক চেক কৰিছে, বেলেগ একো চেক কৰা নাই। তো ফ্ৰেণ্ডসকল এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ ফাৰ্ষ্ট যিটো ইণ্টাৰভিউ হৈছে ইয়াৰ পিছত 2 মাহ পিছত আপোনালোকৰ ছেকেণ্ড ইণ্টাৰভিউ হ'ব। তো ছেকেণ্ড ইণ্টাৰভিউৰ বাবে সাজু হওক। 2 মাহৰ ভিতৰতে আপোনালোকক কল কৰি মাতিব বা আপোনালোকৰ এটা এডমিটো আহিব। সেই এডমিটৰ অনুযায়ী আপোনালোকে এডমিটত লিখা আছে এই এড্ৰেছত গৈ আপোনালোকে ছেকেণ্ড ইণ্টাৰভিউ দিব লাগিব। তো ফ্ৰেণ্ডসকল আজি এইখিনিয়ে ভিডিঅ' আছিল। ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।